নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 জুলাই আৰু এই ধৰণৰ খবৰসমূহ নিথৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে অবৈধ বেদখলকাৰীৰ বাসগৃহত পুনৰ প্ৰশাসনৰ হাতুৰা। বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি। এফালৰ পৰা প্ৰশাসনে ভাঙি দিছে এঠাৰ পিছত আনটো ঘৰ। গুৱাহাটী নাৰেংগীৰ পানীখাইটিত উত্তৰ পূব সীমান্তত ৰেলৱেৰ উচ্ছেদ অভিযান। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে চলোৱা হৈছে এই উচ্ছেদ অভিযান। ৰেল লাইনৰ কাষতে থকা কেইবাটাও অট্টালিকাত চলিব এই উচ্ছেদ। অবৈধ বেদখলকাৰীৰ বাসগৃহত পুনৰ প্ৰশাসনৰ হাতুৰা। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণৰ 20 নং কিস্তিৰ ধনক লৈ বিগ আপডেট। জনাই আছো এই মুহূৰ্তত অহা 10 জুলাইৰ পূৰ্বে কৃষকসকললৈ আহিব সুখবৰ। কোটি কোটি কৃষকে লাভ কৰিব চৰকাৰী ধনসমূহ। তালিকাত নাম থকা কৃষকসকলে লাভ কৰিব 2000 কোটি টকা। এটা ভুলৰ বাবে আপুনি নাপাব পাৰে 20 নং কিস্তিৰ ধন। বাধ্যতামূলক KYC নকৰাসকল বঞ্চিত হ'ব পাৰে ধন লাভৰ পৰা। 20 নং কিস্তিৰ ধন পাবৰ বাবে কৃষকসকলে কৰিব লাগিব KYC। KYC সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব পাৰে 20 নং কিস্তি লাভৰ পৰা। পৰৱৰ্তী খবৰটো হৈছে এই মুহূৰ্তত দেখুৱাই আছো বিশেষকৈ এখন পোষ্ট। এয়া চাব পাৰে এই বেনাৰখন হৈছে নলবাৰীত গৰু চুৰৰ প্ৰৱেশ নিষেধ আৰু এই বেনাৰখন বা এই পোষ্টটো বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বিশেষকৈ নলবাৰীৰ ৰাজপথত এই বিশেষ পোষ্টাৰখনে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আঁৰি থোৱা হৈছে এই বিশেষ পোষ্টাৰখন। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে 8 দিনীয়া ভ্ৰমণসূচীৰে বিদেশলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। জনাই আছো এই মুহূৰ্তত ঘানা, ত্ৰিনিদাদ, আৰ্জেণ্টিনা, ব্ৰাজিল আৰু নামিবিয়া ভ্ৰমণ কৰিব নৰেন্দ্ৰ মোদীয়ে। ব্ৰাজিলত অনুষ্ঠিত হ'বলগীয়া BRICS সন্মিলনতো অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে 26ৰ বিধানসভা নিৰ্বাচনলৈ কঁকালত ঠংকালি বান্ধিছে কংগ্ৰেছে। অন্য দলৰ পৰা বহু নেতা কৰ্মীয়ে যোগদান কৰিলে কংগ্ৰেছত। কংগ্ৰেছৰ নেতা কৰ্মীৰ ব্যাপক ৰাজনৈতিক তৎপৰতা। প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক কাজী মাহমুদুল হাছানৰ উপস্থিতিত যোগদান। শতাধিক অন্য দলৰ নেতা কৰ্মীয়ে যোগদান দিলে কংগ্ৰেছত। ধুবুৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছে আৰম্ভ কৰিছে মেম্বাৰশ্বিপ ড্ৰাইভ। 15,000 যুৱক কংগ্ৰেছৰ সদস্য ভৰ্তিৰ টাৰ্গেট লৈ বিশেষ সভা। আমি এই মুহূৰ্তত জনাই আছো যোগদান সভাত বিজেপি AIUDFক তীব্ৰ সমালোচনা কাজী মাহমুদুল হাছানৰ। দলীয় প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। ধুবুৰীৰ বিধায়কৰ সৈতে মুখ্যমন্ত্ৰীৰ গোপন ৰাজনৈতিক সম্পৰ্ক থকাৰো অভিযোগ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে টপাৰ মূৰ চুলি গজাবলৈ গৈ আঁঠু কাঢ়িব লগা হৈছে পংকজ পাঠক। গোৱালপাৰাত পংকজ পাঠকৰ চিকিৎসা শিবিৰত উত্তপ্ত পৰিস্থিতি। এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক প্ৰহাৰ অভিযোগ পংকজ পাঠকৰ বিৰুদ্ধে। এগৰাকী মহিলাকো বেয়া ব্যৱহাৰৰ অভিযোগ। পংকজ পাঠকৰ আক্ৰমণত গুৰুত্বভাৱে আহত হৈছে শিক্ষকগৰাকী। ঘটনাক কেন্দ্ৰ কৰি অৱশেষত কাণত ধৰি আঁঠু কাঢ়িব লগা হৈছে পংকজ পাঠকে। সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে 26,000 ফুট উষ্ণতাত ভয়ংকৰ ঘটনা। 191 গৰাকী বিমান যাত্ৰীৰ হাহাকাৰ। মাজ আকাশত হোৱা বিমান বিজুতিত অভাৱনীয় ঘটনা। কতমপি প্ৰাণ ৰক্ষা পৰে পাইলট সহ যাত্ৰীৰ। বিচংনতাৰে পাইলটে বিমানখন কৰিলে জৰুৰী অৱতৰণ। জাপান এয়াৰলাইন্সৰ আছিল এই বিশেষ বিমানখন।
আহমেদাবাদৰ ঘটনাত পুনৰাবৃত্তি হ'ব বুলি চিন্তাত পৰিছিল যাত্ৰীসকল। সৌভাগ্যক্ৰমে সকলো বিমান যাত্ৰী সুকলমে নামি আহে বিমানৰ পৰা। পৰৱৰ্তী খবৰটো হৈছে মহানগৰীত নিষিদ্ধ হৈছে মাংসৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ। মহানগৰীত জব্দ হৈছে 506 কেজি নিষিদ্ধ মাংস। মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ হৈছে 15 জন। জালুকবাৰী আৰক্ষীয়ে জব্দ কৰিছে 200 কেজি মাংস। গ্ৰেপ্তাৰ হৈছে 4 জন হোটেলৰ স্বত্বাধিকাৰী। হাতীগাঁও আৰক্ষীয়ে জব্দ কৰিছে 150 কেজি। দিছপুৰ আৰক্ষীয়ে জব্দ কৰিছে 56 কেজি। গ্ৰেপ্তাৰ এজন হোটেলৰ স্বত্বাধিকাৰীও। ইফালে পল্টন বজাৰ আৰক্ষীয়ে জব্দ কৰিছে 10 কেজি মাংস। নুনমাটি আৰক্ষীয়ে 5 কেজি মাংসসহ এগৰাকী মহিলাক কৰিছে গ্ৰেপ্তাৰ। মহানগৰীত নিষিদ্ধ মাংসৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰতৰ অভিযান। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত আৰম্ভ হৈছে প্ৰচণ্ড বৰষুণ। উজনিৰ পৰা নামনিলৈ হাই এলাৰ্ট জাৰি কৰা হৈছে। আগন্তুক 3 ঘণ্টালৈ অত্যাৱশ্যকীয় কাম নাথাকিলেও ঘৰতে আশ্ৰয় লওক। মহানগৰীৰ আকাশ পুৱাতেই হৈ পৰিছে অন্ধকাৰ। 1 পৰা 3 ঘণ্টাৰ ভিতৰত বৃদ্ধি পাব বৰষুণৰ মাত্ৰা। অসমত 24 জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। জনাই আছো এই মুহূৰ্তত কামৰূপ, দৰং, মৰিগাঁও, পশ্চিম কাৰ্বি আলং, হোজাই, নোৱাগাঁও, কাৰ্বি আলং, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, ধেমাজিত আজি আহি আছে প্ৰচণ্ড বৰষুণ।